মই ইমান ধুনীয়া দুটা টচৰ যোৰা আপোনালোকৰ কাৰণে আনিছোঁ ৰেডত আপোনালোকে ডাইট টচৰ যোৰা বহুতেই বিচাৰি থাকে চ' ৰেডত ৰেডি কৰি আনিছোঁ এইটো এটা গছ বুটাৰ ডিজাইনত আছে বহুত বেছি ধুনীয়া মই একচুৱেলি দহি কৰি দেখাব লাগিছিলে দহি কৰা হোৱা নাই ভাবিলোঁ ইমান ধুনীয়া হয় কাপোৰযোৰ মই এবাৰ আপোনালোকক পটককৈ দেখাই দিওঁ ৰেডি টু ৱেৰ লাগিলে ৰেডি টু ৱেৰ পাই যাব গোটেই গাটোতে এনেকৈ ৰেডত আপোনাৰ ৰেড এণ্ড হোৱাইট বুটা ৱৰ্ক কৰা আছে গছ বুটা ডিজাইনত আছে আৰু মাজত যে যোনটো বুটা আছে একদম কিন্তু হেভিকৈ কৰা হৈছে পাতল নহয় কিন্তু এইখন হৈছে ইয়াৰ মেখেলাখন চাব মেখেলাখন ইমান ধুনীয়াকৈ কৰা হৈছে আৰু এইকেইটা হৈছে ইয়াৰ ছাইডৰ পটি আৰু ব্লাউজটোও অলপ হেভিকৈ কৰা হৈছে বহুত ধুনীয়া হয় যোৰাটো নেক্সট এটা পিচ মই দেখাই আছোঁ এইটো অলপমান তাতকৈ লাইট কালাৰ হয় বাট ইমান ধুনীয়া চাওক গছ বুটাটো অকণমান ডাঙৰকৈ কৰা হৈছে এৰী আৰু ঘিচাৰ ভিতৰত আৰু গোটেই গাটোত একদম হেভিকৈ ৱৰ্ক কৰা হৈছে ছাইড পটিখিনিও কিন্তু এৰী এণ্ড ঘিচাৰ ভিতৰতে কৰা হৈছে এইখন চাদৰখন আৰু এইখন হৈছে ইয়াৰ মেখেলাখন চাব ইমান ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে আৰু এইটো হৈছে ব্লাউজৰ পিছত 3টা পাৰি দিয়া থাকিব ছুপাৰ ৱাও পিচ হয় যদি পচন্দৰ ভিতৰত পৰে স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰি দিব বহুত বেছিয়ে ধুনীয়া মানে যোৰাকেইটা একদম প্ৰিমিয়াম কোৱালিটি লগতে চিল্ক মাৰ্ক চাৰ্টিফাইড পাব